গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সৰভোগ আঞ্চলিক সমিতি গঠন। সৰভোগৰ মেডা গাঁৱত বুধবাৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ এখন বিশেষ সভা অনুষ্ঠিত হয়। এই সভাত পৰিষদৰ সৰভোগ আঞ্চলিক সমিতিখন গঠন কৰা হয়। বজালী জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ইন্তাজ আলী খণ্ডকাৰ, উপসভাপতি আইনাল আলী, যুটীয়া সম্পাদক মান্নাফ আলী, গুচ্ছীয় সম্পাদক জেহেৰুল আলী, কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন প্ৰচাৰ তথা তথ্য প্ৰযুক্তি বিভাগৰ সম্পাদক চহিজুল আলীৰ উপস্থিতিত নতুনকৈ গঠন হোৱা সৰভোগ আঞ্চলিক সমিতিৰ সভাপতি হিচাপে ইনচান আলী, কাৰ্যকৰী সভাপতি হিচাপে আলকাছ আলী, উপসভাপতি হিচাপে জাকিৰ হুছেইন, সাধাৰণ সম্পাদক হিচাপে ৰিপুল ৰহমান, সহকাৰী সম্পাদক হিচাপে আমজাদ আলী, ছাহিদ হুছেইন, জাকিৰ হুছেইন, সাংস্কৃতিক সম্পাদক হিচাপে নাজিৰ আলী, নুৰ ইছলাম, ক্ৰীড়া সম্পাদক হিচাপে মঞ্জু আলী, শ্বৰিফুল হক, প্ৰচাৰ সম্পাদক হিচাপে ফাইজুল হক, ৰাকিম আলী, গোষ্ঠীয় সম্পাদক আজাদ আলী আৰু কাৰ্যালয় সম্পাদক হিচাপে ছাইফুৰ আলীক দায়িত্ব প্ৰদান কৰা হয়। আমি আজি এই বৰনগৰ অঞ্চলত মেডা গাঁৱত উপস্থিত হৈ সৰভোগ আঞ্চলিক কমিটি এখন সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ অন্তৰ্গত সৰভোগ আঞ্চলিক সমিতিখন গঠন কৰি দিলোঁ। ইয়াত আমি খুবেই সন্তুষ্ট। জনপ্ৰতিনিধিবিলাকৰ উপস্থিতিত আমি খুব সুন্দৰভাৱে এখন সুস্থ আৰু সবল তথা বিকাশ হওক বুলি ভাবি যিখন আমি সমিতি গঠন কৰি দিলোঁ, বাৰুকৈয়ে আমাৰ খুব মনঃপূত হৈছে। আমি এইখন সৰভোগ আঞ্চলিক গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সমিতিখনৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু লগতে আমি সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ তথা সৰভোগ আঞ্চলিক গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। এই বাৰ্তা যাতে গৰিয়া মৰিয়াৰ বাৰ্তা যাতে সদৌ অসম বিয়পি পৰে তাৰে কামনা কৰি 2006 চনত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নামেৰে এটা সংগঠন জন্ম হৈছিল আৰু এই সংগঠনটো আজি অসমত সমগ্ৰ জিলাতে আমাৰ সংগঠনটো সুন্দৰভাৱে অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ পাৰিছে আৰু সেই ঠাইতে আজি বৰনগৰ মেডা গাঁৱত এখন নতুনকৈ আমি বজালী জিলাত সংযুক্ত হোৱা আঞ্চলিক সমিতি সৰভোগ নামেৰে গঠন কৰিলোঁ আৰু ইয়াত ৰাইজৰ যথেষ্ট আমি সমাগম পাইছোঁ আৰু ৰাইজৰ উপস্থিতিত আমি বজালী জিলাৰ কাৰ্যকৰী সভাপতি ধৰিকে বহুকেইজন ব্যক্তি উপস্থিত হৈ আমি এই আঞ্চলিকখন গঠন কৰিলোঁ। অনাগত দিনত তেওঁলোকৰ যি কাম কাজ আমি নিশ্চয় বজালী জিলা সমিতিয়ে তেওঁলোকৰ ভূমিকাখিনি আমি চাই ল'ম আৰু তেওঁলোকৰ যি কামৰ স্পৃহা যদি তেওঁলোকৰ কিবা অসুবিধা হয় কিবা হয় আমি তেওঁলোকৰ লগত নিশ্চয় সক্ৰিয়ভাৱে জড়িত হৈ থাকিম। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।